আজিৰ সৈতে 3 দিন ধৰি দিচাং দিখৌ চিত্ৰশালা আৰু নমাটি ফুলপানী ঘৰুৱা অঞ্চলত আৰু নমাটি টেহিঙীয়া গাঁৱৰ ৰাইজৰ সহযোগত এটা মনৰ মাজত আছে আৰু মনৰ মাজত যিখন ছবি উদয় হৈছে সেইখনে বহিঃপ্ৰকাশ ঘটিছে ৰং তুলিকাৰে নতুবা কেতিয়াবা কবিতায় কেতিয়াবা সাহিত্য কেতিয়াবা নাটক বিভিন্ন দিশত থাকিব পাৰে আৰু সেইখন এখন বিশাল এখন এটা জগতমুখী কলা সেইকাৰণে জগতমুখী কলা জগত য'ত শেষ নাই দিচাং দিখৌ চিত্ৰশালা আৰু ফুলপানী ঘৰুৱা মজলীয়া বিদ্যালয়ৰ সহযোগত আৰু helektravel.com আৰু টেহিঙীয়া গাঁৱৰ ৰাইজৰ সহযোগত আমি কৰ্মশালাটো পাতিছিলোঁ 3 দিনকৈ আছিলে এদিন কাৰ্টুন ল'ৰা ছোৱালীবিলাকক কাৰ্টুন শিকোৱা হৈছিলে আৰু দ্বিতীয় দিনাখন ঢকুৱাই হস্তশিল্প আৰু পেপাৰ ৱেট তেনেকৈ শিকোৱা হৈছিলে আজি শেষৰটো অনুষ্ঠান আৰু আজি সামৰণি অনুষ্ঠান আৰু প্ৰদৰ্শনী আছে প্ৰদৰ্শনীতে যিসকল ল'ৰা ছোৱালীবিলাকে কৰিছিলে তাৰ কৰ্ম দেখুওৱা হৈছে সকলো বিষয়তে প্ৰশিক্ষণ দিয়া হয় চিত্ৰকলা ভাস্কৰ্য সকলো ধৰণে প্ৰশিক্ষণ দিয়া হয় ছাত্ৰ ছাত্ৰী হৈছে তথাপি ইমানো নহয় মানে যিহেতু এখন গাঁৱৰ অনুষ্ঠান কৰিছোঁ আমি